প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি। প্ৰিয় দৰ্শক, আজিৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ এক সম্পূৰ্ণ নতুন অনুষ্ঠান মেজমেল। নতুন প্ৰজন্মৰ বহু দৰ্শকৰ বাবে এই শব্দটো হয়তো পৰিচিত নহ'বও পাৰে। তেওঁলোকৰ বাবে এই খবৰটো দি থওঁ যে মেজমেল এই শব্দটোৰ অসমীয়া ভাষাত সংযোজন কৰিছিল প্ৰসিদ্ধ বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই। মহাত্মা গান্ধীৰ নেতৃত্বত যেতিয়া স্বৰাজৰ পূৰ্বৰ কালত ইংলেণ্ডত ব্ৰিটিছ ৰাষ্ট্ৰপ্ৰধানসকলৰ লগত আলোচনা হৈছিল, সেই ৰাউণ্ড টেবুল কনফাৰেন্সত নাম দিয়া হৈছিল মেজমেল। বেণুধৰ শৰ্মাই তেওঁৰ বিখ্যাত ইতিহাস, বিখ্যাত গ্ৰন্থ কংগ্ৰেছৰ কাচিয়লি ৰোডত এই শব্দটো ব্যৱহাৰ কৰিছিল। প্ৰয়াত বুৰঞ্জীবিদ জনাৰ প্ৰতি শ্ৰদ্ধা জনাই পুনৰ আমাৰ নতুন সংযোজন মেজমেল। মেজমেলৰ প্ৰথম খণ্ডটিতে আমি প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ অসমৰ ব্যস্ততম মানুহজনক, আপোনালোকৰ সকলোৰে পৰিচিত অসমৰ বিত্তমন্ত্ৰী, অসমৰ স্বাস্থ্যমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী, মানুহ এজন ডক্টৰ শৰ্মা ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক আন্তৰিক আদৰণি আৰু বিশেষকৈ মেজমেলৰ প্ৰথম খণ্ডটোৱে আপোনাক লৈ আৰম্ভ কৰিছোঁ। মই কোনো পাতনিৰ অৱতাৰণা নকৰি মই আপোনাক এটা একেবাৰে সৰল প্ৰশ্ন কৰিব খোজোঁ যে যোৱা প্ৰায় 3 মাহৰো অধিক কাল আপুনি কেৱল এটা কামতেই ব্যস্ত আছে, কৰোণা কৰোণা কৰোণা। এই 3 মাহত আপুনি এই গোটেই পৰিস্থিতিটোত সন্মুখীন হোৱা 3টা বিশেষ প্ৰত্যাহ্বান, চেলেঞ্জ, আপুনি আটাইতকৈ কঠিন কি 3টা চেলেঞ্জ সন্মুখত পাইছিল? চাওক, যদি প্ৰত্যাহ্বান বুলি কওঁ 3টা বুলি ক'ব দিগদাৰ হ'ব, কাৰণ গোটেইকেইটা প্ৰত্যাহ্বান এডাল মালাতে সন্নিৱিষ্ট হৈ আছে। প্ৰথম 16 মাৰ্চত মোৰ বাজেট আদি দাখিল কৰাৰ পিছত 16 মাৰ্চত এখন মোৰ পৰ্যালোচনা বৈঠক হৈছিল। তাৰ আগতে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই গোটেই বস্তুটো চাই আছিলে, যিহেতু মই বাজেট দিম। 16 মাৰ্চত যেতিয়া প্ৰথম দিনা আমি বহোঁ, সিদিনাখন আমি দেখা পালোঁ যে গুৱাহাটী মেডিকেল কলেজত এটাও PPE কিট নাই, শূন্য। চ' প্ৰত্যাহ্বান সেই দিনটোৰ পৰা আৰম্ভ হৈছিলে। কোনোবা এজন মোৰ চিনাকি মানুহে 100টা PPE কিট গুৱাহাটী মেডিকেল কলেজলৈ দান হিচাপে আগবঢ়াইছিলে। তাৰ পৰা আৰম্ভ হ'ল। খুব ঘটনা তড়িৎ গতিত আগবাঢ়িলে, লকডাউন হ'ল। লকডাউন হোৱাৰ লগে লগে আমাৰ সন্মুখত প্ৰত্যাহ্বান আহিলে যে ইনফ্ৰাষ্ট্ৰাকচাৰটো বিল্ড আপ কৰা, কাৰণ মই জানিছিলোঁ যে কেতিয়াবা নহয় কেতিয়াবা 5000 কেছ আমাৰ সন্মুখত আহিব। প্ৰথম প্ৰত্যাহ্বানটো আছিল ডক্টৰ, নাৰ্ছ, গোটেই টিমটোক এটা কনফিডেন্স আনা যে আমি পাৰিম, আমি কৰিব লাগিব। দ্বিতীয়টো প্ৰত্যাহ্বান আছিল ইনফ্ৰাষ্ট্ৰাকচাৰ যোগাৰ কৰা। ডক্টৰ, নাৰ্ছসকল থাকিব, কিন্তু আপোনাক ICU লাগিব, PPE কিট লাগিব, মাস্ক লাগিব। লকডাউনৰ সময়ত ক'তো একো পোৱাৰ উপায় নাছিলে। সেই প্ৰত্যাহ্বান আপুনি পাৰ হ'বলগীয়া হ'ল। লকডাউন আহিলে, লকডাউনৰ সময়ত বিত্ত বিভাগৰ দায়িত্ব বাঢ়িলে। কেনেকৈ চৰকাৰী কৰ্মচাৰীক আমি দৰমহা দিব পাৰিম আৰু কি ধৰণে দুখীয়া দৰিদ্ৰ ৰাইজৰ মাজত অন্ততঃ কিছু হ'লেও আমি তেওঁলোকৰ দৈনন্দিন জীৱন যাত্ৰা ব্যাহত নহওক, সেই ধৰণে আমি তেওঁলোকক কেনেকৈ চলাই নিব পাৰোঁ। তৃতীয় যিটো প্ৰত্যাহ্বান আহিলে যে লকডাউন আৰম্ভ হ'ল, ডক্টৰসকলৰ আত্মবিশ্বাস ঘূৰি আহিলে, কিন্তু আমি মানুহৰ মাজত কৰোণাটোক কেনেকৈ লৈ যাম, আতংকৰ পৰিৱেশত নে আত্মবিশ্বাসৰ পৰিৱেশত? কোৱাৰেণ্টাইন নতুন শব্দ, হস্পিটালত নতুন এটা পৃথকে ৰাখিব লাগিব, মানুহৰ মনত ভয়, মানুহৰ মাজত আতংক। সেই পৰিৱেশৰ মাজত মানুহক চিকিৎসালয়লৈ অনা, চিকিৎসালয়ত আনিবলৈ যাওঁতে 108ৰ এম্বুলেন্সৰ ড্ৰাইভাৰৰ পৰা টেকনিচিয়ানৰ মাজলৈকে বিশ্বাস জন্মোৱা। টেকনিচিয়ানসকলে 1.5 লাখ 2 লাখ মানুহৰ চেম্পল ল'ব লাগিব।
প্ৰতিটো চেম্পল লওঁতে নিজৰ গাত কৰোণা হ'ব পাৰে তাৰ কাৰণে মানুহক মানসিকভাৱে প্ৰস্তুত কৰা সো এটা সিৰিজ অফ চ্যালেঞ্জেস যেটো আজিৰ দিনতো প্ৰতিদিনাই আজি যেনেকৈ আমি এটা পৰ্যায় পাৰ হোৱাৰ লগে লগে আজি আমাৰ মনত প্ৰশ্ন আহিছে যে গুৱাহাটীত কেনেকুৱা এটা পৰিৱেশ হ'ব পাৰে অহা 7 দিন 10 দিনত এতুলে মই তাৰ কাৰণে মোকাবিলা কৰাৰ প্ৰশ্ন আহিব হয় এই প্ৰসংগতলে মই আহিম ডক্টৰ শৰ্মা পিপি কিটৰ পৰা আৰম্ভ কৰি এই যাত্ৰাটো বহুত বিলাক প্ৰত্যাহ্বান কিন্তু খুব ভাল পজিটিভ সাইনটো এইটো হ'ল যে মানুহে অজস্ৰ সহায় কৰিছে আৰু তাৰ কাৰণে আজিলৈকে আমি থিয় হৈ থাকিব জনগণৰ পৰা আপুনি ইতিবাচক সহাৰি পাইছে 1 নম্বৰ প্ৰত্যাহ্বান আছিল পিপিই কিট হস্পিটেল চিকিৎসাৰ ব্যৱস্থা আইসোলেশনৰ ব্যৱস্থা 2 নম্বৰ প্ৰত্যাহ্বান আছিল দুখীয়া দৰিদ্ৰক আপুনি সাহায্য দিয়া অৰ্থৰ যোগাৰ কৰা ইত্যাদি আৰু 3 নম্বৰ প্ৰত্যাহ্বান জনগণৰ মনত আত্মবিশ্বাসৰ সৃষ্টি কৰা আপোনাৰ ষ্টাফৰ মাজত আপোনাৰ হেলথ এমপ্লয়িৰ মাজত এওঁলোকৰ মাজত আত্মবিশ্বাসৰ সৃষ্টি কৰা এই গোটেই প্ৰক্ৰিয়াটো তিনটা কেৱল মাত্ৰ প্ৰত্যাহ্বান নহয় চেইন অফ বহুত প্ৰত্যাহ্বান আছিল আপোনাৰ সন্মুখত এই সময়ত আপোনাৰ যিটো টিম আপুনি অকলে সন্মুখত থাকি নেতৃত্ব দিছে কিন্তু আপোনাৰ এটা টিম আছে এই টিমটোৱে আপোনাক খুব 24 ঘণ্টা 24/7 আপোনাক সক্ৰিয়ভাৱে সহযোগ কৰিছে কেইজনমান মানুহে আপোনাৰ কেইজনমান ব্যক্তি আপোনাৰ টিমৰ অন্তৰ্ভুক্ত কেইজনমান ব্যক্তিয়ে এই সম্পৰ্কত কি কয় আমি এবাৰ স্ক্ৰিনত চাই লওঁ আহক তাৰ পিছত মই আপোনাৰ আলোচনা আগবাঢ়ি গৈ থাকিব এই আপোনাৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা আমিতো সকলোখিনি আমাৰ ডিপাৰ্টমেণ্টৰ সকলোখিনি মানুহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বা তেখেতৰ নেতৃত্বত আমি কাম কৰোঁ কিন্তু আমি ভয় নোখোৱাকৈ কাম কৰোঁ কাৰণ যেতিয়া লিডাৰজনে ভয় নাখায় যিজনে নেতৃত্ব লয় তেখেতে যেতিয়া ফ্ৰণ্টৰ পৰা গৈ যুদ্ধ কৰে বাকীখিনি সৈন্য বা বাকী মানুহখিনিতো ভয় খোৱাৰ কাৰণ নাথাকে গতিকে এই কৰোনা যুদ্ধৰ যি ভয়াৱহতা সেই ভয়াৱহতাক আমি আওকাণ কৰি আমি অসমৰ ৰাইজৰ কাৰণে যুঁজ দিছোঁ অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি সুনিপুণ বা যি ৰণকৌশল যি প্লেনিং আৰু তেখেতৰ যি সাহস তাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰি অসমৰ মানুহক বচাবলৈকে যত্ন কৰি আছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 3.5 মাহ চাগে ভালদৰে শুৱাই নাই গতিকে তেখেতে যদি নুশুৱে আমিওতো কম শুব লাগিব কাৰণ মই দেখিছোঁ যে কেতিয়াবা 4টা বজাত মোক মেছেজ দি দিয়ে এদিন মোক 4:59 মোক মেছেজ দিছে যেতিয়া যিদিনাখন তাবলিগী জামাতৰ কেছটো হৈ আছিলে তাৰ 3 দিনমান পাছত কোনোবা এজন ব্যক্তিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা মেছেজ দিলে যে এজন ব্যক্তিক যদি আমি ধৰিব পাৰোঁ বা কথা পাতিব পাৰোঁ গোটেই তাৰ চেইনটো ওলাই যাব মোক সেইটো 4:49 দিছিলে গতিকে তেনেকৈ তেখেতে খোৱা নাই গতিকে তেখেতেও যদি নুখুৱে যদি মই শুই থাকিম বা আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী কমিশনাৰ আমাৰ অফিচাৰসকল শুই থাকে ডক্টৰসকলে সাহস ক'ৰ পৰা পাব আমাৰ নাৰ্ছসকলে সাহস ক'ৰ পৰা পাব ল্যাব টেকনিচিয়ানসকলে সাহস ক'ৰ পৰা পাব সেইকাৰণে আমি এই কথাবিলাক নাইকিয়া কৰি আমি তেখেতৰ নেতৃত্বত যুঁজিছোঁ এই কৰোনাৰ বিৰুদ্ধে কৰোনাক প্ৰতিহত কৰিবলৈ আমি আন এগৰাকী ব্যক্তি আমি চাম আপোনাৰ টিমৰ আমি এনেকৈ কেইবাজনো ব্যক্তিৰ সৰু সৰু সাক্ষাৎকাৰ লৈছিলোঁ এতিয়া আমি দ্বিতীয় গৰাকী ব্যক্তিলৈ আহিছোঁ আমাৰ অনাৰেবল মিনিষ্টাৰ শৰ্মা এমএমচিৰ অধীক্ষক মাৰ্চৰ মাজত এদিন মোক মাতি পেলাই ক'লে কি অভিজিত তুমি এমএমচিলৈ যাব লাগিব এজ এডিশ্যনেল ছুপাৰিণ্টেণ্ডেণ্ট ইন জইন দেট হস্পিটেল তেতিয়া মই সেই ক'ভিডত যাম নে কিহত যাম মই ইমান কথা ভবা নাছিলোঁ তাৰপিছত মই গৈ জইন কৰিছোঁ 20 তাৰিখ নে 21 তাৰিখে তাৰপিছততো ক'ভিড আহিয়ে গ'ল ক'ভিড অহাৰ পিছত মই একদম ছাৰপ্ৰাইজড হৈ গ'লোঁ ছাৰ ৰাতি আহে আমাৰ হস্পিটেললৈ মোক কয় তুমি আছানে মই আছোঁ ছাৰ উইল টেক ৰাউণ্ডছ মোক ক'লে কি আই ৱান্ট টু মেক দিছ হস্পিটেল ষ্টেট অফ আৰ্ট হস্পিটেল তাৰপিছত ক'লে ইয়াতে ICU নাই ICU এটা বনাই দিয়া কেনেকৈ কি কৰা চোৱা মই ক'লে ঠিক আছে ছাৰ দেন দ্য ক'ভিড পেণ্ডেমিক ষ্টাৰ্টেড এণ্ড আমাৰ পেচেণ্টছবোৰ অহা যোৱা আৰম্ভ হৈ গ'ল আৰু ইণ্টাৰেষ্টিংলি মই আজিও কওঁ মই এতিয়াও ভাবোঁ যেতিয়া পেচেণ্টছ প্ৰথম আহিছিল তেতিয়া মোক গভৰ্ণমেণ্ট অফিচিয়েলতকৈ আমাৰ মিনিষ্টাৰ ছাৰে খবৰ দিয়ে কি অভিজিত 10টা পেচেণ্ট আহি আছে ৰেডি হোৱা আৰু মই ষ্টাফক ৰেডি কৰি পেলাই গেটত ৰৈ থাকোঁ তেতিয়া দেখোঁ কি ছাৰে আগত নিজৰ গাড়ীখন লৈ পেলাই পিছফালে এম্বুলেঞ্চ 4খন লৈ পেলাই পেচেণ্টবোৰ লৈ আহে আমাৰ তাতে নমাই পেলাই ইট হেপেণ্ড
মেনি এ টাইমছ এদিনো নহয় 3 দিন 4 দিন 5 দিন এনেকৈ নমায় ৰাতি 12টা 1টা 2টা এনেকৈ কৰে তাৰপিছত পেচেণ্টছবোৰ নিজে কথা পাতে পজিটিভ কেছবোৰ কথা পাতে আৰু তাৰপিছত এই কথাটোত মই তেতিয়া ভাবোঁ এই মানুহজন বাপৰে আমাৰো ইমান এণ্ডুৰেঞ্চ নাই যিমান এই মানুহজনৰ আছে তাৰ মাজত আকৌ মোক ক'ব অভিজিত ব'লাচোন গৈ পেলাই গোটেই ৰাতি 1:30 2টা বজাত মোক লৈ পেলাই লগত পুলিচকেইটাৰ লগত লৈ হি ইউজ টু ৱাক 6 কিলোমিটাৰ্ছ 6 কিলোমিটাৰ একো নকয় খালি খোজকাঢ়ে তেতিয়া মই ভাবোঁ মাই গড ৰাতি 2টা বজাত মই এক্সাৰচাইজ কৰি আছোঁ এই মানুহজনৰ লগত তেখেতৰ যাৰ এণ্ডুৰেঞ্চ ইমান লেভেল হাই তেতিয়া এদিন মোক ক'লে কি অভিজিত আমি PPE কিট পিন্ধি পেলাই ভিতৰত ৰাউণ্ড দিবলৈ যাম তেতিয়া মই ক'লোঁ বাপৰে ছাৰ দেখোন 1 step ahead তেতিয়া মই ক'লোঁ ছাৰ whenever you want you can come so that is the level of dedication that is what I wanted to tell and for Assam it's a blessing that you have a person like him as the health minister and the finance minister taking care of all our problems and with him obviously I feel Assam is safe from health side এইখিনিতে আমি এটা ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম মেজমেলৰ মজিয়ালৈ বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে বিশেষ অনুষ্ঠান মেজমেল আজিৰ মেজমেলত উপস্থিত আছে আমাৰ মাজত স্বাস্থ্যমন্ত্ৰী বিত্তমন্ত্ৰী শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ শৰ্মা অলপ আগতে আপুনি দুগৰাকী ব্যক্তিৰ প্ৰতিক্ৰিয়া দেখিলে এগৰাকী হ'ল আপোনাৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা আৰু ইগৰাকী হ'ল MMCৰ অধীক্ষক ডক্টৰ অভিজিত শৰ্মা তেখেতসকলে যিটো উদ্যমৰ কথা কৈছে আৰু আপোনাৰ ব্যক্তিগত যিটো উদ্যোগৰ কথা কৈছে যে আনে খবৰ দিয়াৰ আগতে আপুনি তেওঁলোকক খবৰ দিয়ে যে 10জন পেচেণ্ট আহি আছে আপুনি 6 কিলোমিটাৰ ৰাস্তা ৰাতি 2টা বজাত খোজ কাঢ়িছে আপুনি PPE কিট লৈ ভেঞ্চাৰ কৰিবলৈ ইচ্ছা কৰিছে এই গোটেই উদ্যমটো আপুনি ফুৰ্তি হিচাপে লৈছে নে এইটো সঁচাকৈ আপুনি চিৰিয়াছলি কৰি আছে মানে প্ৰথম কথা পীযুষ হাজৰিকা আৰু অভিজিত শৰ্মাই যিখিনি ক'লে অকণমান বেছিকৈ কৈছে বাট ফেক্ট অফ দ্য মেটাৰ ইজ ডেট আপুনি যদি চাই কলেজত আমি হোষ্টেলত থাকিছিলোঁ হোষ্টেলৰ ছুপাৰিণ্টেণ্ডেণ্টজনে যেতিয়া কলেজৰ হোষ্টেলৰ টীম এটা ফুটবল খেলে তেতিয়া ছুপাৰিণ্টেণ্ডেণ্টজন টীমটোৰ পাৰ্ট হৈ যায় কিন্তু নিজে জানে যে মই ফুটবল এটাও মাৰিব নোৱাৰোঁ কাৰণ ফুটবল মাৰাৰ মোৰ এইটো এজো নাই মই নোৱাৰোঁ তেনেকৈ মই ডক্টৰ নহয় মই নাৰ্ছ নহয় মই টেকনিচিয়ান নহয় আমাৰ হাতত কৰিবলগীয়া বিশেষ নাথাকে পুঁজি যোগান ধৰিছে উৎসাহ দিছে কিন্তু টীমটোৰ লগত যেতিয়া আপুনি খোজ কাঢ়ে টীমটোৰ লগত যেতিয়া আপুনি থাকে তেতিয়া সেই ফিলিংছটো আমি পাওঁ যেতিয়া কটনৰ হোষ্টেলত পঢ়োঁতে আমাৰ টীমটো খেলোঁতে যেতিয়া ছুপাৰষ্টাৰ আমাৰ লগত থাকে চ' ইট ইজ এ আৰ্ট দে আপুনি যেতিয়া টীমটোক যদি জীৱন্ত কৰি ৰাখিছে প্ৰাণৱন্ত কৰি ৰাখিছে নয়িং ভেৰি ৱেল ডেট ইয়'ৰ লোন ইজ লিমিটেড আমাৰ গোটেই ৰোলটো সীমাবদ্ধ মই MMCত গ'লোঁ মই যোৱাটো ডাঙৰ কথা নহয় মই গৈ থিয় হ'লোঁ কিন্তু পেচেণ্টটোক লৈ গৈ ভিতৰত কোনে কাম কৰিব ৱাৰ্ড বয়জনে কৰিব ক্লিনাৰজনে কৰিব ডক্টৰজনে কৰিব নাৰ্ছজনে কৰিব চ' মই তাতে থিয় হৈ থকাটো মিন নাথিং কিয় মইতো একো নকৰোঁ হাতেদি কিন্তু মোৰ বা পীযুষ হাজৰিকাৰ উপস্থিতিটোৱে তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ মানুহকেইজনৰ মাজত এটা আত্মবিশ্বাসৰ সৃষ্টি কৰে যে আমাৰ পিছত অসমৰ ৰাইজ থিয় হৈ আছে মোৰ যদি কালি এটা এক্সিডেণ্টটো হয় মোৰ যদি ইয়াত অঘটন এটাও হয় মোৰ যদি কিবা বিপদ এটাও হয় মন্ত্ৰী বাহিৰত আছে তাৰমানে অসমৰ ৰাইজ আমাৰ লগত আছে মোৰ পৰিয়ালটোক চাব এই যিটো ভূমিকা এই ভূমিকাখিনিয়ে আমি আমাৰ সীমিত সামৰ্থ্যৰ মাজেৰে পীযুষ হাজৰিকা আৰু মই পালন কৰাৰ বাবে চেষ্টা কৰিছোঁ বহুত ধন্যবাদ আৰু কেইজনমান মানুহ কিন্তু এটা কথা একেবাৰে ভুল কৰিব নালাগে যে আমি কিবা কৰি আছোঁ বুলি আমাৰ ৰোলটো ছেইম ক্ৰিকেট টীমৰ মেনেজাৰ যাৰ একো দায়িত্ব নাই নেখেলেও কিন্তু প্ৰত্যেকটো ছিক্সাৰ মাৰিলে টীমটোৱে
ফূৰ্তি কৰে আৰু উইকেট গ'লে মূৰে কপালে এনেকৈ হাত দিয়ে যেন তেওঁহে খেলি আছিলে চ' আমাৰ ভূমিকাটো সিমানটোৱে আচল খেলুৱৈ কিন্তু ডক্টৰসকল নাৰ্ছসকল লেব টেকসকল আমাৰ তলত কাম কৰা ক্লিনাৰ এম্বুলেন্সৰ ড্ৰাইভাৰ তেওঁলোকেহে আচল খেলি আছে ৰাইট আৰু কেইগৰাকীমান আমি সাক্ষাৎকাৰ লৈছিলোঁ আমি চাওঁ আহক স্ক্ৰীণত আপোনাৰ টীমত আৰু কোন কোন আছে হয়তো সকলোৰে আমি সাক্ষাৎকাৰ ল'বও পৰা নাই আনন্দ প্ৰকাশ তিৱাৰী আমাৰ বেসিক্যালি কাম আছিলে পৰিবহন ট্ৰান্সপোৰ্টেশ্যন আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপোৰ্টেশ্যন ইণ্টাৰ ষ্টেট ট্ৰান্সপোৰ্টেশ্যন এই দুটা আমি চাই আছোঁ আৰু মানে এটা টিম হিচাপে কাম কৰি বহুত ভাল লাগিছে ছাৰৰ যিবোৰ ডিচিজন আছিল ছাৰৰ যিবোৰ মানে গাইডেন্স আছিল এইটো একদম ক্ৰিষ্টেল ক্লিয়াৰ আছিল আৰু ভাল লাগিছে বাহিৰৰ পৰা এই মুহূৰ্তলৈকে যোৱা কালি যদি ডেটা আছে আমি চাওঁ তো 2.5 লাখ 2.5 লাখতকৈ অলপ বেছি এতিয়ালৈকে আহিছে আৰু এতিয়া ৰেগুলাৰ ট্ৰেইন চলি আছে ব্ৰহ্মপুত্ৰ মেল চলি আছে LTTE এইটো মুম্বাইৰ পৰা চলি আছে লগতে ৰাজধানী এক্সপ্ৰেছ চলি আছে আৰু ফ্লাইটৰ সংখ্যাও দিনে দিনে বাঢ়িছে তো বাই ৰোড মুভমেণ্ট অলপ কমিছে কিন্তু বাই ট্ৰেইন আৰু বাই এয়াৰ মুভমেণ্টটো বাঢ়িছে সেয়া আনন্দ প্ৰকাশ তিৱাৰী যি গোটেই পৰিবহণ ব্যৱস্থাটো তেখেতে পৰিচালনা কৰাৰ দায়িত্বত আছিল আৰু আপুনিও গোটেইখিনি তত্ত্বাৱধান কৰি আছিল তেওঁ সাক্ষাৎকাৰ দিয়া মুহূৰ্তলৈকে 2.5 লাখমান মানুহ আহিছে বুলি কৈছে তাৰ পিছতো অলপমান বেছি আহিছে এতিয়া এইটো এটা বৰ ডাঙৰ প্ৰত্যাহ্বান আছিল আপোনাৰ সন্মুখত আপুনি পৰিবহণ বিভাগটোৰ লগত কেনেদৰে সমন্বয় ৰাখিছিল চাওক আমি এইটো কথা প্ৰথমৰ পৰাই জানিছিলোঁ যে এইটো স্বাস্থ্য বিভাগে অকলে কৰিব পৰা কাম নহয় এই গোটেই ব্যৱস্থাটোৰ প্ৰাণ কেন্দ্ৰ হৈছে জিলা প্ৰশাসন চ' ডেপুটি কমিশ্যনাৰ এণ্ড হিজ টিম তেওঁলোকে যদি সক্ৰিয় ভূমিকা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি ক'তো যাব নোৱাৰোঁ মোৰ দীৰ্ঘকালীন যিটো অভিজ্ঞতা আছিলে মন্ত্ৰী হিচাপে মই এইটো ৰিয়েলাইজ কৰোঁ যে ইনষ্টিটিউশ্যন অফ ডেপুটি কমিশ্যনাৰ্ছ সেইটোৱে যদি পাৰফৰ্ম নকৰে তেতিয়াহ'লে আমি একো কৰিব নোৱাৰোঁ নট দ্য পাৰ্চন দ্য ইনষ্টিটিউশ্যন সেইকাৰণে আমাৰ প্ৰথম কাম আছিল যে প্ৰতিটো দিনত তেওঁলোকে কাম কৰে 9টা বজাত আমি তেওঁলোকৰ লগত ভিডিঅ' কনফাৰেন্স কৰোঁ 9 to 11 ইট ৱাজ এ ৰুটিন ইন দ্য মান্থ অফ এপ্ৰিল এনেকুৱা এটা দিন যোৱা নাই যিটো দিনা মই DC সকলৰ লগত ভিডিঅ' কনফাৰেন্স কৰা নাই তেওঁলোকৰ প্ৰব্লেম তেওঁলোকৰ ইছ্যুজ যেতিয়া লাহে লাহে আপুনি এইটোত সোমালে আপুনি ৰিয়েলাইজ কৰিলে যে উইদাউট হেল্প অফ পুলিচ ইয়াত কাম কৰা অসুবিধা আছে ৰোগীজনক এস্কৰ্টিং কৰাৰ পৰা কোৱাৰেণ্টাইনৰ মানুহ এজনত কোৱাৰেণ্টাইন এনফৰ্চ কৰাৰ পৰা গতিকে গৃহ বিভাগৰ লগত এটা অতি সুন্দৰ সমন্বয় গধূলি আমি যেতিয়া ভিডিঅ' কনফাৰেন্স কৰোঁ মই ADGP আমাৰ IGP তেওঁলোকক লগত লৈ লওঁ যেতিয়া অসমৰ এটা সময় আহিলে এপ্ৰিল মাহৰ প্ৰবেবলি 24-26 তাৰিখ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'লোঁ যে মানুহৰ যিটো অসুবিধা সেইটো লাহে লাহে আমি দূৰ কৰিব লাগিব যদি মানুহৰ ডিফিকাল্টিজবিলাক থাকে মানুহে এটা সময়ত আমাক সহায় কৰিব নোৱাৰিব চ' প্ৰথম আমি আইডেণ্টিফাই কৰিলোঁ ভাৰত চৰকাৰে সিদ্ধান্ত লোৱাৰ কিছুদিন আগতেই যে আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট আমি এইবিলাক এৰি দিব লাগিব যে হাফলঙৰ মানুহ এজন গুৱাহাটীত আবদ্ধ হৈ থাকি হোটেল মেজ ডিউজ দি হোষ্টেলত থাকে এইটো কোনো অৰ্থ নাই সেই সময়ত পৰিবহণ বিভাগক আমি লগত আনিলোঁ যে আমি NHMৰ পৰা যি পুঁজি লাগে আমি দিম কিন্তু আপোনালোকে মটিভেট কৰক যে আমি অসমৰ ভিতৰত যিখিনি মানুহ বন্ধ হৈ আছে সেইখিনিক অন্তত আমি লৈ যাওঁ কাৰোবাৰ অন্তত দুখ দুৰ্দশা আমি দূৰ কৰোঁ টিমত আমি ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক লৈ আহিলোঁ 24 তাৰিখৰ পৰা 2 তাৰিখলৈকে আমি 35,000 মানুহক ঘৰলৈকে উভতাই পঠিয়াবৰ কাম আমি আৰম্ভ কৰিলোঁ ঠিক সেই ধৰণে প্ৰত্যেকটো পৰ্যায়তে যাক যেনেকৈ টিমত আমি যোগ কৰিব লাগিব সেই প্ৰক্ৰিয়াটো আমি মুকলি কৰি ৰাখি আজি স্বাস্থ্য বিভাগে অকলে কৰোনাৰ লগত নুযুঁজি গৃহ বিভাগ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট most importantly institution of deputy commissioners superintendent of police এই সকলক লগত লৈ আমি এটা অসমত আজি ভাৰতত
এইটো এটা মডেল হ'ব যে ইণ্টাৰ ডিপাৰ্টমেণ্টেল কোঅপাৰেশ্যনৰ মাজেৰে আমি এটা অত্যন্ত ভাইব্ৰেণ্ট মডেল এটা আজি বনাবলৈ সক্ষম হৈছোঁ চ' খুব সুন্দৰ ভিতৰৰ পৰা চালে আপোনালোকে দেখিব কেতিয়াবা NHM অফিচত গ'লে দেখিব খুব এটা সুন্দৰভাৱে ডাইনেমিক মেথডত টিমত মানুহ নতুন ইনক্লুড হৈ আছে কাম কৰিছে আৰু কোনেও নিজৰ শৰীৰত ভাগৰৰ আচুৰ এটা আহিব নিদিয়াকৈ কাম কৰিছে ধন্যবাদ ডক্টৰ শৰ্মা আমি আৰু আগবাঢ়িম আপোনাৰ টিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বহুত মানুহ আছে কেইবাজনো মানুহৰ আমি সাক্ষাৎ গ্ৰহণ কৰিছিলোঁ প্ৰিয় দৰ্শক এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম মেজমেলৰ মজিয়ালৈ চলি থাকিব আমাৰ এই বিশেষ অনুষ্ঠান বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে বিশেষ অনুষ্ঠান মেজমেল ডক্টৰ শৰ্মা আমি বিৰতিৰ পূৰ্বে কেইগৰাকীমান ব্যক্তিক দেখুৱাইছিলোঁ আৰু কেইজনমান ব্যক্তি আমি চাব খুজিছোঁ তেওঁলোকে কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপোনাৰ টিমৰ সদস্য Samir Sinha. In fact, Dr. Himanta Biswa Sarma, our Honorable Health Minister, is a visionary and he believes in the dictum very clearly that whatever gets measured or evaluated gets done. I'm not talking about COVID, firstly, I'm generally talking about the way of functioning because every day I keep learning, we all keep learning from him. Tekhetor jetu motto and this is the reason why as I speak today in Assam the community transmission jetu amar community ami etu bachai rakhisu only because of this particular motto of his which we have been implementing at the ground level. He is reviewing the situation not only with the officials but also with the district officials. His constant tours, interaction with the doctors, paramedic, nurses, you would be seeing that he is there everywhere and that itself is a kind of a landmark and kind of a thing to note. In fact, right from the kind of support that should be provided to the doctors and the medical team and small things like availability of your basic things, PPE, N95, whatever protective gears the doctors would look forward to. Small things the Honorable Health Minister takes cognizance of. This COVID time is a very difficult time. It has definitely turned our lives upside down and everybody is kind of a lot of agony and lot of problems being faced by the society at large. But this is the time when Health and Family Welfare Department under the leadership of our Honorable Health Minister, we've been all of us been working and we feel that this is a kind of a golden opportunity for public service. In fact, all of us have dedicated and in fact we keep dedicating ourselves every single day for the cause of public service and we feel privileged that we are the chosen few that we have been, in fact we are there to deliver this important public service that we've been doing. সেয়া আছিল আপোনাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী সমীৰ সিনহা আৰু আমাৰ দৰ্শকসকলে প্ৰতিদিনেই দেখি আছে যে স্বাস্থ্যমন্ত্ৰীৰ লগত সমীৰ সিনহা কেনেকৈ একেলগে বিভিন্ন ঠাইত ভ্ৰমণ কৰিছে প্ৰতিটো কামত লাগি আছে আৰু বেছি টিম হিমন্ত বিশ্বৰ মানুহ আমি নেদেখাওঁ এতিয়া এই যেটো কথা সমীৰ সিনহাই কৈছে যে আপোনাৰ ভিজন মেথডলজি ৰিভিউ এণ্ড একাউণ্টেবিলিটি এই চাৰিটা ফেক্টৰ তেওঁ খুব গুৰুত্ব দিছে আৰু কৈছে যে আপোনাৰ কামৰ ব্যৱস্থাত হেতু তেওঁ দেখা পাইছে এতিয়া এনে ধৰণে যিসকল আপোনাৰ টিমৰ মানুহ তেওঁলোক সকলোৱে আপোনাক তেনেদৰে লক্ষ্য কৰে নে আপোনাক এটা আপুনি আগত গৈ আছে কাৰণে তেওঁ ফলো কৰি আছে আপোনাক প্ৰথমতে চৰকাৰী যি বিষয়া কৰ্মচাৰী সদায় ইনহাৰেণ্টলি চাব যে তেওঁলোক কৰ্মচাৰী তেওঁলোকে দৰমহা পায় তেওঁলোকে কাম কৰে সো 10 to 4 মানসিকতা এটা সবৰে থাকে যে আমাক চৰকাৰে 8 ঘণ্টাৰ কাৰণে চাকৰিৰ কাৰণে দৰমহা দিছে আমি 8 ঘণ্টা কৰিম কিন্তু প্ৰত্যেকজন মানুহৰ অন্তৰত আৰু এটা স্পৃহা লুকাই থাকে যে মই কেনেকে কিবা এটা কৰিব পাৰো সেৱাৰ মনোভাৱ এটা থাকে প্ৰত্যেকজন মানুহৰ আপুনি সেইটো যদি উলিয়াই আনিব পাৰে আজি একেবাৰে চূড়ান্তভাৱে সমাজত বেয়া মানুহ এজনেও
যাৰ কোনো ধৰণৰ কথা নাই কোনোবা এটা বাচ্চাই কান্দা দেখিলে তাৰো মনত মানৱীয় প্ৰবৃত্তিৰ জন্ম হয় আৰু হয়তো সিও বিস্কুট এপেকেট দিবলৈ চেষ্টা কৰিব মোৰ গোটেই এপ্ৰ'চটো হ'ল যে হাউ টু টেক আউট ডেট পাৰ্টিকুলাৰ কেৰেক্টাৰিষ্টিক্স অফ এ হিউমেন বিং আমি যেতিয়া টিমটো বহোঁ প্ৰথম আপুনি বুজাব লাগিব টিমটোৱে বুজি পাব লাগিব যে মন্ত্ৰীৰ ইয়াত কোনো পাৰ্চনেল ইণ্টাৰেষ্ট নাই কোনে অৰ্ডাৰ দিব কোনে ছাপ্লাই কৰিব অমুকক কাম দিয়ক এই স্পিৰিটত যেতিয়া আপুনি সোমাব তেতিয়া আপুনি টিমটোক মটিভেট কৰিব নোৱাৰিব ফাৰ্ষ্ট ডে আপুনি যুদ্ধত ডিচাইড কৰিব লাগিব যে ইউ আৰ এভভ পাৰ্চনেল ইণ্টাৰেষ্ট যে আপোনাৰ কোনো ইচ্ছা নাই বা মেটেৰিয়েল ইণ্টাৰেষ্টৰ বাহিৰত কৰবাত ভুল হৈছে ইউ ষ্টেণ্ড বাই দ্য টিম কৰবাত বেয়া হৈছে আপুনি ৰেছপনচিবিলিটি লওক ভাল হৈছে আপুনি ক্ৰেডিট আপোনাৰ টিমক দিয়ক আমি যেতিয়া প্ৰথম কোভিড ওলাল প্ৰথম অৱস্থাত এইটো স্বাভাৱিক যে প্ৰত্যেকজন অফিচাৰৰ মাজত এটা হেজিটেশ্যন আছিলে ঘৰত আলোচনা হয় চাইনাৰ পৰা গোটেই কথাবিলাক যেতিয়া জানো মইতো এজন মানুহ দেখা নাই যে যাৰ অন্তৰত ভয় নাই বিশেষকৈ আমি নাজানিছিলোঁ নাজানিলে ভয় বাঢ়ে আমি যিকেইজন চাকৰি কৰিবই লাগিব প্ৰিন্সিপাল ছেক্ৰেটাৰী হেল্থে কাম কৰিবই লাগিব ডাইৰেক্টৰ হেল্থে কাম কৰিব লাগিব যেতিয়া আমি প্ৰথম বহোঁ প্ৰথম কেইদিন মই এইটোৱে কৈ আছিলোঁ তেওঁলোকক যে হোৱাই উই আজি স্বাস্থ্যমন্ত্ৰীটো অসমত বহুত হৈ গ'ল এনেকুৱা মহামাৰীটো কোনেও পোৱা নাই আজি প্ৰিন্সিপাল ছেক্ৰেটাৰী হেল্থটো বহুত হৈ গ'ল কোনেওতো এইটো মহামাৰী পোৱা নাই ডিৰেক্টৰ বহুত হৈ গ'ল প্ৰিন্সিপাল মেডিকেল কলেজ হৈ গ'ল হোৱাই উই আৰু আজিৰ দিনটোতেনো আমি কিয় প্ৰিন্সিপাল ছেক্ৰেটাৰী হ'ব লাগে আজিৰ দিনটোতে আমি কিয় ডাইৰেক্টৰ হ'ব লাগে উই কুড হেভ বিন ট্ৰান্সফাৰ্ড বিফ'ৰ পেণ্ডেমিক অৰ হয়তো আমাৰ ইয়াত ডেপুটেশ্যনে হ'ব নালাগিছিলে মই তেওঁলোকক এটা কথাই বুজাই আছোঁ যে উই হেভ বিন চুজেন বাই গড যে আজিৰ দিনটোত মানুহক সেৱা কৰাৰ সুযোগটোৰ কাৰণে ভগৱানে আমাক চিলেক্ট কৰিছে মই সমীচিনা কওঁ যে দেয়াৰ কুড হেভ বিন আনাডাৰ পাৰ্চন এজ এ প্ৰিন্সিপাল ছেক্ৰেটাৰী হেল্থ দেয়াৰ কুড হেভ বিন আনাডাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী মোৰ জেগাত বেলেগ এজন স্বাস্থ্যমন্ত্ৰীও থাকিব পাৰিলেহেঁতেন বাট হোৱাই উই তাৰমানে ভগৱানে আমাক এইটো সুযোগ দিছে মানুহক কিবা এটা উভতাই দিয়াৰ এই কথাবিলাক ইনিচিয়েল টাইমত উই ডিছকাছ লট অফ ফিলচফিকেল থিংছ যিবিলাক হয়তো বাহিৰত ক'লে তাৰ ভেলু নাথাকে বাট উইদিন দ্য ৰুম আমি প্ৰথম মাৰ্চৰ প্ৰথম সময়ছোৱাত যেতিয়া লকডাউন যিটো সময়ত আমি চাকি জ্বলাইছোঁ মমবাতি জ্বলাইছোঁ আমি ডক্টৰসকলক চিয়েৰ আপ কৰিছোঁ সেই সময়ছোৱাতে উই ডিছকাছ লট অফ ফিলচফিকেল থিংছ অফ লাইফ কেতিয়াবা বহি 2 ঘণ্টা 1.5 ঘণ্টা আমি এইবিলাক কথাই পাতি থাকোঁ আৰু অলপ সঁচা কথা ক'ব গ'লে কথাবিলাক মই ইণ্টেনশ্যনেলিও পাতোঁ চ' ডেট ভিতৰত থকা সেই পবিত্ৰিটো আমি উলিয়াই আনিব পাৰোঁ টুডে এতিয়া সমীচিনাই কওঁতেও আপুনি শুনিলে একচুৱেলি দিছ ইজ মাই ৱৰ্ড যে উই আৰ দ্য চুজেন ফিউ আৰু মোৰ ৱৰ্ডটো তেওঁ কৈ আছে যে উই আৰ দ্য চুজেন ফিউ মই গোটেই ইণ্টাৰভিউত সেইটো শব্দই শুনিছোঁ যে উই আৰ দ্য চুজেন ফিউ তাৰমানে আজি আমাৰ গোটেই ডিপাৰ্টমেণ্টত চবৰ মনত ইট ইজ লাইক এ ইলেক্ট্ৰিচিটি চবৰ মূৰত এইটো কাৰেণ্ট সোমাই আছে যে উই আৰ আমাকে ভগৱানে নিৰ্বাচিত কৰিছে এইখিনি সময়ত কাম কৰাৰ কাৰণে সেইকাৰণে এটা মই সৰু উদাহৰণ দিছোঁ তিনিচুকীয়া চিভিল হস্পিটেলত যেতিয়া পেচেণ্ট 3জন পেচেণ্ট আহিলে আমি ডিব্ৰুগড়ত পঠাই দিলোঁ মোৰ ডাউট আছিল যে তেওঁলোকে কণ্ট্ৰল কৰিব পাৰিবনে নাই এজন ডক্টৰে মোৰ লগত কাজিয়া কৰিছে যে ছাৰ আপুনি আমাক কিয় এইটো ইনচাল্ট কৰিলে তেওঁলোকে কৰিবই ছাৰ পেচেণ্ট আমাক দিয়ক ৰাস্তাৰ পৰা উভতাই পেচেণ্টক এম্বুলেন্স উভতাই পেলাই আমি তিনিচুকীয়াত দিবলগীয়া হৈছে গ্ৰেট আৰু সিদিনাখন মই যেতিয়া তিনিচুকীয়া চিভিল হস্পিটেলত চাব যাওঁ মোৰ এটা কৌতূহল আছিল মই যেতিয়া চাব যাওঁ তেতিয়া তেওঁলোকে প্ৰথম দিনাৰ দায়িত্ব 7 দিন ডিউটি কৰি চেছ কৰিছে ডক্টৰ নাৰ্ছ গোটেইবিলাক আইচলেশ্যন ৱাৰ্ডৰ পৰা ওলাই আহিছে লগৰে ডক্টৰ নাৰ্ছে
ক্লেপ দিছে তেওঁলোকক গাড়ীলৈকে আগবঢ়াইছে ক্লেপ দিয়া ছোৱালী কেইজনীক নাৰ্ছ আছিলে মই সুধিছিলোঁ ভণ্টি তহঁতৰ ডিউটি কেতিয়া মই সাধাৰণতে তই বুলিয়ে মাতো মোৰ চিষ্টাৰখিনিক তেওঁলোকে ক'লে ছাৰ মোৰ 3 নম্বৰ পাল মোৰ আছে তাৰমানে ডেট ৱাজ দ্য ফাৰ্ষ্ট বেটছ ছেকেণ্ড বেটছ থাৰ্ড বেটছত তেওঁ ডিউটি কৰিব কিন্তু শংকা বোলা বস্তুটো একেবাৰে নাই আজি ভাৰতত কেলকাতাৰ দৰে চিটিৰ পৰা নাৰ্ছ ওলাই আহিছে মণিপুৰলৈকে 150 জনী নাৰ্ছ উভতি আহিছে মই আপোনাক ক'ব পাৰোঁ যে আজিৰ দিনত অসমৰ চৰকাৰী খণ্ডৰ ডক্টৰ নাৰ্ছ লেবটেক ফাৰ্মাচিষ্ট এম্বুলেন্স ড্ৰাইভাৰ ক্লিনাৰ যিটো ধৰণৰ মটিভেশ্যন আছে সেইটো কৰবাত নহয় কৰবাত সেই মানৱ সেৱাৰ প্ৰবৃত্তিটো জাগ্ৰত নহ'লে অকল দৰমাহাৰ তাৰণাত সেই কামটো কোনেও কৰিব নোৱাৰে বহুত এইটো ক্ষেত্ৰত আপুনি খুব সফল বুলি মই ভাবোঁ কাৰণ সমীৰ সিনহাই যিটো কথা ক'লে যে উই আৰ দ্য চুজেন ফিউ দিছ ইজ দ্য ৱৰ্ড এই ৱৰ্ডটো আমি প্ৰথম সময়ত ডিছকাছ কৰিছিলোঁ আৰু আজি ডক্টৰ নাৰ্ছ সকলোৱে এইটো শব্দই ক'ব যে উই আৰ দ্য চুজেন ফিউ যে আমি সেই নিৰ্বাচিত ব্যক্তিসকল যাক ভগৱানে আমাক সুযোগ দিছে এই কামখিনি কৰাৰ কাৰণে এই যে উই আৰ দ্য চুজেন ফিউ আপুনি প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা একেবাৰে সেই ক্লিনাৰজনলৈকে লৈ যাব পাৰিছে এইটো এটা বৰ ডাঙৰ সফলতা আই থিংক দিছ ইজ দ্য হোল মেজিক যে এইটোৰ কাৰণে আজি অসমত আমি এই মুহূৰ্তলৈকে 0.18 মৰ্টেলিটি ৰেট আমি চলি আছোঁ কিন্তু ডক্টৰ শৰ্মা মই এটা কথা কওঁ যে কৰোনা পৰিস্থিতি দেখি আৰু কৰোনাই সৃষ্টি কৰা পৰিস্থিতি দেখি ভগৱানৰ প্ৰতি মোৰ যি ন্যূনতম বিশ্বাস আছিল সেই কোনো নোহোৱা হৈছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম মেজমেলৰ মজিয়ালৈ বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে বিশেষ অনুষ্ঠান মেজমেল মই কোভিডৰ বিষয়ে পুনৰ আহিম আলোচনা কৰিম কিন্তু মই আহিব খুজিছোঁ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ ইতিমধ্যে ঘোষণা হৈ গৈছে যে নতুন কোনো আঁচনি লোৱা নহয় 31 মাৰ্চ পৰ্যন্ত বাজেটত যিবিলাক আঁচনি ঘোষণা কৰা হৈছিল সেইবিলাক আৰু এতিয়া মুলতুবি ৰখা হৈছে এইটো নতুন কোনো আঁচনিৰ ক্ষেত্ৰত প্ৰযোজ্য এতিয়া কথা হ'ল ডক্টৰ শৰ্মা আপুনি এই কথাটো নিশ্চয় এই কথাটো মানে সঠিক বুলি মানিব যে অসমৰ অৰ্থনীতিৰ বিশেষকৈ মধ্যবিত্তীয় আৰু নিম্ন মধ্যবিত্তীয় অৰ্থনীতিৰ মেজৰ এটা অংশ আচলতে গোটেইটো চলাই আছে ঠিকাদাৰী অৰ্থনীতিটোৱে চৰকাৰী ব্যয় যেতিয়া কমি যায় তেতিয়া লগে লগে আচলতে ডাউন লাইনত টকাটো গুচি নাযায় নোযোৱাৰ কাৰণে কি হয় উপভোক্তাৰ হাতত পইচাটো কমি যায় উপভোক্তাৰ হাতত পইচাটো কমি যোৱাৰ লগে লগে বজাৰত ক্ৰয় ক্ষমতা কমি যায় ক্ৰয় ক্ষমতা কমি যোৱাৰ লগে লগে বজাৰত উৎপাদন চাহিদা কমি যাব উৎপাদন কমি যাব এনেকুৱা এটা ডাঙৰ মেচ যদি আপুনি নতুন আঁচনি ঘোষণা নকৰে বা নতুন আঁচনিসমূহ যদি চলাই নিনিয়ে বা পুৰণি আঁচনিসমূহ যদি কাৰ্যক্ষম হৈ নাথাকে তেনেহ'লে এইটোত যিটো বিৰূপ প্ৰভাৱ পৰিব সেইটো আপুনি আগন্তুক দিনবোৰত কেনেকৈ চম্ভালাৰ কথা ভাবিছে চাওক প্ৰথম কথাটো আছিল যে প্ৰতি মাহতে পৰিৱেশৰ পথ পৰিৱৰ্তন হৈছে প্ৰথম যেতিয়া 24 মাৰ্চত লকডাউন হ'ল 1 এপ্ৰিললৈকে আমি 31 মাৰ্চলৈকে যোৱা বিত্তীয় বৰ্ষত আমি অভিলেখ সংখ্যক 82,000 কোটি টকা ব্যয় কৰিছোঁ গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ up to 31st March was 82,000 crores that includes the salary দৰমহা ধৰি আৰু যিটো আপুনি মই জাষ্ট নন পলিটিক্যালি কৈছোঁ জাষ্ট ফৰ দ্য চেক অফ কম্পেৰিজন মই দায়িত্ব লোৱাৰ আগত আছিল এইটো 42,000 কোটি টকা দুগুণ হৈ গৈছে চ' মই যিটো মনত বিত্ত বিভাগৰ দায়িত্ব লওঁতে যিটো কল্পনালৈ মই সোমাইছিলোঁ যে ৰাজহুৱা ব্যয় আপুনি কোৱাৰ দৰে যে যদি গভৰ্ণমেণ্টে পইচা ৰিলিজ নকৰে অসমৰ ইকনমিটোত স্থবিৰতা আহে চ' এইটো আমি 100% বৃদ্ধি কৰিবলৈ সক্ষম হৈছিলোঁ চ' গতিকে মাৰ্চ মাহটোত আমাৰ হাতত বিশেষ অসুবিধা নাছিলে এপ্ৰিল মাহত আমি এটা পৰিৱেশৰ মাজত সোমালোঁ যে কি হ'ব কি নহ'ব আমি নাজানো চৰকাৰী কৰ্মচাৰীখিনিৰ লগতো কথা পাতিলোঁ বহুদিনৰ এটা তেওঁলোকৰ লগত সুহৃদয় সম্পৰ্ক আছিলে যে আপোনালোকক যদি আমি কিছু দৰমহা কমকৈ দিওঁ আপোনালোকে বেয়া পাব নেকি বোলে আমি বেয়া নাপাওঁ ঠিকাদাৰ বা আন যিসকল কাম কৰে চৰকাৰৰ লগত দেনা পাওনা আছে সকলোৰে লগত মই সিৰিজ অফ মিটিং কৰিলোঁ
যে যদি চৰকাৰৰ বেয়া অৱস্থা এটা আহে আপোনালোকে আমাক সহায় কৰিবনে নাই চ' স্বাস্থ্যৰ দায়িত্বৰ লগে লগে চাইমেলটেনিয়াছলি সেই প্ৰচেছটো আমি চলাই থাকিলোঁ ইন দি মিন টাইম কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগত মোৰ কথা বতৰা হ'ল আৰু আমি বিশেষকৈ বিহাৰৰ ডেপুটি চিফ মিনিষ্টাৰ আৰু মই আমি যিহেতু সুশীল মোদী আৰু মই আমি এতিয়ালৈকে দেশত একেলগে বিত্তমন্ত্ৰী 5 বছৰ হৈ থকা বিজেপি শাসিত ৰাজ্যত আমিয়ে গতিকে আমি তেওঁৰ লগত কথা পাতাৰ এটা পৰিৱেশ আছে কথা পাতি আমি তেওঁক কৈছিলোঁ যে ভাৰত চৰকাৰৰ পৰা যিখিনি আমি পাবলগীয়া টকা সেইখিনি যাতে আপুনি বন্ধ নকৰে বাহিৰত যি হওক এক্সট্ৰা আমি যি পাওঁ নাপাওঁ বেলেগ কথা পিছৰ কথা তাৰ পিছত মই যেটা দেখিলোঁ যে ইণ্টাৰনেশ্যনেল অইল মাৰ্কেটত অইলৰ দামটো কমিছে পৰিলে আৰু 5 টকা বঢ়ালেও সাধাৰণ মানুহৰ কোনো ক্ষতি নহয় আমি সেই কামটো এপ্ৰিলতে কৰিলোঁ যিটো কাম বাকী ৰাজ্য চৰকাৰবিলাকে মেট কৰিলে ঠিক তেনেকৈ লিকাৰ আদি চৰকাৰৰ যিখিনি ৰাজহ আনিব পাৰি সুযোগ আছিল সেই প্লেনিংবিলাক কোভিডৰ মাজতে এপ্ৰিল মাহতে আমি কৰি থলোঁ তাৰ ফলত মে মাহৰ যেতিয়া আমি হিচাপ পালোঁ 25% আমাৰ কালেকশ্যন হ'ল ৰেভিনিউ কিন্তু ভাৰত চৰকাৰে পাবলগীয়া টকাখিনি আমাক উভতাই দিলে যিখিনি আমি মাহত পাব লাগে ডিভলিউশ্যন গ্ৰাণ্ট বুলি কওক ৰেভিনিউ ডেফিচিট গ্ৰাণ্ট বুলি কওক আমাৰ হাতত আহিলে নেক্সট মাহত আমাৰ GST কালেকশ্যন আমি যে এই ব্যৱসায়িকসকলৰ লগত পেৰেলেলি কথা পাতি গৈছিলোঁ লকডাউনটো খুব ষ্ট্ৰেটেজিকেলি আমি ৰিমুভ কৰি গৈছিলোঁ যাতে আমাৰ প্ৰত্যেকটো কথাৰ ডিচিশ্যনৰ আগতে মোৰ কিছুমান মেথামেটিক্স আছিল এটা সময়ত আহিছিল যে আমি চৰকাৰী কৰ্মচাৰী 50% আহিব দিম নে 100% আহিব দিম মোৰ মনত আছিলে যদি 100% কৰ্মচাৰী অফিচত আহে কাম হওক নহওক সকলোৱে স্কুটাৰখন চলাই আহিব মোৰ অন্ততঃ ডিজেলৰ অলপ হ'লেও কনজাম্পশ্যন হ'ব চ' প্ৰত্যেকটো কথা আমি খুব ভাল কৰি প্লট কৰাৰ ফলত মে মাহৰ ৰেভিনিউটো জুনত আহে এই মাহত আমি 25%ৰ জেগাত 50% যাব পাৰিলোঁ আমাৰ ওন কালেকশ্যন আৰু যিটো মই ভাবিছিলোঁ যে 8-9 তাৰিখে দৰমহা দিম সেইটো আমি 1 তাৰিখতে পূৰ্ব নিৰ্ধাৰিত নিয়মতে আমি দৰমহা দিয়া আৰম্ভ কৰিলোঁ মোৰ মনত বিশ্বাস আৰু মই বহুতখিনি বিশ্বাসত চলোঁ আৰু মই ভাবোঁ যে কনফিডেন্স লছ কৰা উচিত নহয় মই ভাবোঁ যে বাই 31 আগষ্ট যিমান ৰেষ্ট্ৰিকশ্যন আছে আমি উইথড্ৰ কৰিব পাৰিম ৰেষ্ট্ৰিকশ্যন ইন দ্য সেন্স মানে কোনবিলাক ৰেষ্ট্ৰিকশ্যন সকলো বাজেটত থকা মোৰ এইটো মনত ইচ্ছা আছে বিত্তীয় যিবিলাক অংকুশ লগাইছিল যিমান বিত্তীয় আমি অংকুশ বুলি কওক অষ্ট্ৰিটি মেজাৰ বুলি কওক মোৰ টাৰ্গেট যে বাই 38 আগষ্ট আমি উইথড্ৰ কৰিম আৰু বাজেটত ঘোষণা কৰা প্ৰত্যেকটো আঁচনি দাড়ি কমাৰ সলনি নোহোৱাকৈ ৰূপায়ণ কৰিম ডিচেম্বৰ মাহৰ ভিতৰত চ' এইটো মোৰ গ'ল আগষ্টৰ দিনটোৰ আগত আপুনি বিত্তীয় সকলো বাধা নিষেধ উঠাই লোৱাৰ পৰিকল্পনা ডিচেম্বৰৰ ভিতৰত আপুনি বাজেটৰ সকলো আঁচনি ৰূপায়ণ কৰাৰ মোৰ পৰিকল্পনা প্ৰিয় দৰ্শক এইখিনিতে লৈছোঁ ক্ষণিক বাণিজ্যিক বিৰতি আমি পুনৰ ঘূৰি আহিম আৰু বহু প্ৰশ্ন আছে বিত্তমন্ত্ৰী শিক্ষামন্ত্ৰী স্বাস্থ্যমন্ত্ৰীজনৰ সন্মুখত বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে বিশেষ অনুষ্ঠান মেজমেল ডক্টৰ শৰ্মা বিৰতিৰ আগতে আপুনি দুটা বৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে এটা হ'ল যে 31 আগষ্টৰ ভিতৰত বিত্তৰ ওপৰত থকা বিত্তীয় সকলো বাধা নিষেধ উঠি যাব 2 নম্বৰ ডিচেম্বৰৰ অন্তিম তাৰিখটোৰ আগতে বাজেটৰ সকলো কাৰ্যসূচী ৰূপায়ণ হ'ব কিন্তু মই তাৰ লগত অতিৰিক্ত এটা কথা আপোনাৰ মই দৃষ্টিগোচৰ কৰিব খুজিছোঁ আপুনি যিটো পৰিস্থিতিৰ বা যিটো প্ৰেক্ষাপটত আপুনি কথাটো কৈছে সেই প্ৰেক্ষাপটটো সামান্য সলনি হোৱা যেন আপোনাৰ লাগিছেনে নাই কাৰণ দেশত কোভিড পৰিস্থিতিত যোৱা 3 মাহত 12 কোটি মানুহে চাকৰি হেৰুৱালে লক্ষ লক্ষ মানুহ অসমলৈ ঘূৰি আহিল আৰু লক্ষ লক্ষ মানুহ অসমৰ পৰা বাহিৰলৈ ওলাইও গ'ল লক্ষ নহ'লেও অন্ততঃ কেইবা লাখো নহ'লেও 2 লাখ মানুহ বাহিৰলৈ ওলাই গুচি গ'ল এতিয়া কথা হ'ল যে
ইতিমধ্যে এটা নিবনুৱা পৰিস্থিতিৰ এটা গুৰুতৰ ৰূপ ইতিমধ্যে অসমত আছিল নতুনকৈ কিছুমান নিবনুৱা ইয়াত আহি পৰিল আকৌ লকডাউনৰ সময়ত বহুত মানুহে চাকৰি হেৰুৱালে গতিকে এই তিনিটা ত্ৰিমাত্ৰিক যিটো নিবনুৱা সমস্যা আপোনাৰ সেই বাজেট খৰচৰ লগত কেনেকৈ আপুনি মিলাই চলিব সাধাৰণতে কি হয় যে আমি ঋণাত্মক কথাবিলাকৰ আমাৰ চকুৰ সন্মুখত আহে কিন্তু তাৰ মাজতো আপুনি যদি চাই অন দ্য পজিটিভ পাৰ্ট যে লকডাউনৰ সময়ত ট্ৰাক নাই চলা গাড়ী চলা নাই অসমৰ মানুহেতো মাছ নিয়মিতভাৱে খালে অসমৰ মানুহে কণী নিয়মিতভাৱে খালে বৰঞ্চ এক কথাত ক'ব গ'লে সাৰ দিয়া শাক চব্জিৰ বিপৰীতে অসমীয়া মানুহে শুদ্ধ শাক চব্জি খাব শিকিলে এই লকডাউনৰ পৰিৱেশৰ মাজত মই ভাবোঁ যে প্ৰত্যেকটো সমস্যাই সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে যিখিনি ল'ৰা ছোৱালী ইয়াৰ পৰা গৈছিলে তেওঁলোকে সিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিবৰ কাৰণে গৈছিলে ইয়াত তেওঁলোকে অসমত ঘূৰি আহিলে অভিজ্ঞতা লৈ হয়তো এতিয়া এজন সফল ব্যৱসায়ী বা সফল উৎপাদিকা শক্তি হ'ব পাৰে মোৰ গোটেই চিন্তাধাৰাটো পজিটিভ যদি কৰোনা পৰিৱেশ আজিতকৈ অৱনতি নহয় কাৰণ মই যে কৈছোঁ আত্মবিশ্বাস আৰু মই ঘোষণা শব্দটো কোৱা নাই আত্মবিশ্বাস শব্দটো এইকাৰণে কৈছোঁ মোৰ ধাৰণা যে আগষ্ট ছেপ্টেম্বৰ মাহৰ ভিতৰত মানৱ সমাজে কৰোনা প্ৰতিৰোধৰ এটা ব্যৱস্থা গঢ়ি তুলিব যিমানখিনি আলাপ আলোচনা কথা বতৰা মই শুনি আছোঁ মই খুব আশাবাদী যে আগষ্ট ছেপ্টেম্বৰৰ ভিতৰত মানৱ সমাজে কৰোনাৰ বিৰুদ্ধে এটা প্ৰতিষেধক হওক ঔষধ হওক আন যি ধৰণে কিবা এটা আমাৰ হাতত পৰিবহি আৰু যদি সেইটো হয় বাকীখিনি আমি চম্ভালি ল'ব পাৰিম বুলি মোৰ বিশ্বাস আছে কাৰণ সেইটো মানৱীয়ভাৱে সম্ভৱ কথা আৰু দেশত কি হৈছে সেই কথালৈকে মই যাব সময়ো পোৱা নাই বহুত এইকেইদিন পঢ়িবও পৰা নাই কিতাপো চাব পৰা নাই বা টিভিৰ টক শ্ব' আদিও চাব পৰা নাই মই নিজে এটা বেলেগ পৰিৱেশত আছোঁ কিন্তু মোৰ ৰাজকোষটো যেতিয়া মই দেখা পাওঁ আৰু যেতিয়া মই চাৰিওফালৰ ইক'ছিষ্টেম কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনি যেতিয়া মই দেখা পাওঁ তেতিয়া মই ভাবোঁ যে আমাৰ ৰাজ্যখনে বহুত বেয়া পৰিৱেশ নেদেখাকৈ আমি ৰাজ্যখনক উলিয়াই আনিব পাৰিম অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰৰ দৰে চৰকাৰে দৰমহা কৰ্তন কৰাৰ সময়ত অসমে 1 তাৰিখে দৰমহা দিয়াটো ভাৰতবৰ্ষৰ ভিতৰতে এটা অদ্ভুত ঘটনা বুলি ক'লেও বঢ়াই কোৱা নহয় আমি সেইখিনি কৰিছোঁ আৰু মই এইখিনি বিশ্বাস ৰাইজক দিব খোজোঁ যে যদিহে কৰোনাৰ পৰিৱেশটো ইয়াতকৈ বহুত বেছি অৱনতি নহয় আগষ্টৰ 30 তাৰিখৰ ভিতৰত আমি এই পৰিৱেশৰ পৰা ওলাই আহিম ডক্টৰ শৰ্মা আপোনাৰ যিটো ইতিবাচক চিন্তা সেইটোক মই এপ্ৰিচিয়েট কৰোঁ 100% অমিয় কুমাৰ দাস ইনষ্টিটিউট চৰকাৰৰ নিজৰ SITয়ে আৰু অন্যান্য কেইবাটাও প্ৰতিবেদনত এই কথাটো প্ৰক্ষেপ কৰা হৈছে যে আধা হয়তো অসমৰ আধা মানুহ হয়তো দৰিদ্ৰ সীমাৰেখাৰ তললৈ গুচি যাব পাৰে চাওক তেওঁলোকে ৰিচাৰ্চ গৱেষণা কৰি তেওঁলোকে পোৱা কথাটো তেওঁলোকে কৈছে আৰু তেওঁলোকক ভুল প্ৰমাণ কৰাৰ দায়িত্বটো মোৰ একে সময়তে আলু পিঁয়াজ মিঠাতেল এইবিলাক এছেঞ্চিয়েল কমোডিটি লিষ্টৰ পৰা বাহিৰলৈ লৈ অনা হ'ল নাই চাওক ইকনমিৰ ওপৰত ক'ব গ'লে এইটো এটা ছাবজেক্ট যে আলু মিঠাতেল ইয়াক কিয় এছেঞ্চিয়েল কমোডিটিৰ বাহিৰত অনা হৈছে যাতে কৃষকে দাম পায় কৃষকৰ ওপৰত থকা ৰেষ্ট্ৰিকশ্যনবিলাক উঠি যায় তেতিয়া তাৰ লগে লগে মূল্য বৃদ্ধি হ'ব হয় কাৰণ কৃষক আৰু যদি মূল্য বৃদ্ধি নহয় কৃষকে দাম নাপাব কৃষকে চলিব নোৱাৰিব আগত 3টা পৰিয়াল আছিল এতিয়া ইণ্ডাষ্ট্ৰীৰ পৰা তেওঁলোক কৃষিত আহিলে 6জন পৰিয়াল হ'ল আগত যদি আলুৰ কেজি 6 টকা পাইছিলে কৃষকজনে এতিয়া পৰিয়ালটো চলাব নোৱাৰে তেওঁ 9 টকা লাগিব গতিকে চৰকাৰখনৰ কামেই হ'ল যে উৎপাদন কৰা ব্যক্তিজনকো ন্যায় দিব লাগিব আৰু ভোক্তাজনকো কনজিউমাৰজনকো ন্যায় দিব লাগিব সেইকাৰণে যদি ভাৰতৰ চৰকাৰে সিদ্ধান্ত লৈছে
যে উপভোক্তাজনকো মই ন্যায় দিম দাম বস্তুৰ নাবাঢ়ে এটা পৰ্যায়ৰ বাহিৰত গৈ আৰু কৃষকেও অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা ইয়াক উলিয়াই দিয়াৰ পিছত কৃষকে বস্তুৰ দাম পাব আৰু তেনেকুৱা ধৰণৰ যদি এটা বেলেন্স ৰাখিব পাৰিম বুলি ভাবি যদি সিদ্ধান্ত হৈছে মই ভাবো যে সিদ্ধান্তটোক সমালোচনা কৰাতকৈ 3 মাহ তাক চোৱা উচিত কাৰণ অৰ্থনীতিৰ ট্ৰেডিশনেল সংজ্ঞাবিলাক সলনি হৈছে আগত 3 মাহ আগত মানুহে যি ভাবিছিল কৰোনাই চিন্তাৰ বদলি কৰিছে আৰু চাইনাত যিখিনি ডেভেলপমেন্ট হৈছে আমেৰিকাত যিবিলাক নতুন নতুন ডেভেলপ হৈছে এই ডেভেলপমেন্ট বিলাকে ভাৰতৰ বাবে সম্ভাৱনাৰো এখন দুৱাৰ মুকলি কৰিছে মই ভাবো যে এনেকুৱাও পৰিবেশ হ'ব পাৰে যে গোটেই ৰিসাৰ্চ ইনষ্টিটিউট বিলাকৰ ভুল হৈ 21-22ত ভাৰতৰ ইণ্ডিয়ান ইকনমিত আপুনি বুম দেখিব পাৰে কাৰণ সমগ্ৰ পৃথিৱীয়ে সিদ্ধান্ত লৈছে আমি চাইনাৰ বস্তু নলওঁ যদি চাইনাত উদ্যোগ না যায় তেতিয়াহলে নিয়াৰেষ্ট কোন প্ৰদেশ থাকিব পাৰে ৰাষ্ট্ৰ থাকিব পাৰে ভাৰত থাকিব পাৰে তাৰ কাৰণে ভাৰতৰ ৰেষ্ট্ৰিক্টিভ ল বিলাক মোদী ডাঙৰীয়া যোৱা 2 মাহত এটাৰ পিছত এটা উদ্ৰ কৰিছে লেবাৰ ৰিফৰ্মছৰ পৰা আৰম্ভ কৰি এগ্ৰিকালচাৰ আমাৰ যিখন এগ্ৰিকালচাৰ মাৰ্কেটিংৰ যিখন আইন আছিলে বোৰ্ড বিলাক উঠাই দিছে গোটেই যোৱা 2 মাহত প্যাৰেলেলি তেওঁ এটা যেটো আমি উইদাউট নেমিং ইট একে ইকনমিক ৰিফৰ্ম তেওঁ সাইলেন্টলি এটা ডাঙৰ ইকনমিক ৰিফৰ্ম যোৱা 2 মাহত কৰি পেলাইছে কৰোনাৰ কাৰণে মানুহে তাত বহুত নোটিস কৰিব পৰা নাই কিন্তু মই যিমান দূৰ জানো there is a well planned strategy গোটেই ঘটনাটোৰ পিছত আছে আৰু মই বিশ্বাস কৰো যে যদি কৰোনাই একেবাৰে যদি গোটেই মাৰ্চ এপ্ৰিললৈকে চচুৰাই লৈ যায় তেতিয়া বেলেগ কথা ই যদি আগষ্ট সেপ্টেম্বৰৰ ভিতৰত শেষ হয় যিমানে যি প্ৰেডিক্ট নকৰক কিয় অসমৰ ক্ষেত্ৰতো মই 100% কনভিন্স আৰু ৰাষ্ট্ৰৰ ক্ষেত্ৰতো মই বিশ্বাস কৰো যে অৰ্থনীতি তাৰ যেটো কয় যে পাত্ৰীলৈকে উভতি আহিব তাৰ মানে আমি যেটো কওঁ যে ৰেল লাইনৰ পৰা বিশুদ্ধি নহয় ৰেল লাইনলৈকে উভতি আহিব ধন্যবাদ ডক্টৰ শৰ্মা আমি বিৰতি খনিক সময় বাণিজ্যিক বিৰতি লম বাণিজ্যিক বিৰতিৰ পাছত আমি পুনৰ ঘূৰি আহিম ষ্টুডিঅ'ৰ মজিয়ালৈ চলি থাকিব আমাৰ বিশেষ অনুষ্ঠান মেজমেল মই পুনৰ ঘূৰি আহিছো ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে আমাৰ বিশেষ অনুষ্ঠান মেজমেল আজিৰ মেজমেলত আমাৰ অতিথি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ শৰ্মা বিৰতি যোৱাৰ আগলৈকে আপুনি প্ৰচণ্ড আশাবাদী যে হয়তো 21-22ত হয়তো ভাৰতবৰ্ষৰ গোটেই অৰ্থনৈতিক পৰিবেশটোৱে সলনি হৈ যাব পাৰে কাৰণ চাইনাক ইতিমধ্যে বয়কট কৰাৰ সিদ্ধান্ত বহু দেশত হৈ গৈছে আৰু বহু এমএনচিয়ে তেওঁলোকৰ উদ্ৰ কৰিব চাইনাৰ পৰা ইণ্ডিয়াৰ বাহিৰে তেওঁলোকৰ বিশেষ বিকল্প নাথাকিব এই সকলোবিলাক এগ্ৰি কৰাৰ সময়ত আৰু আপুনি কৈছে যে আগষ্ট মাহৰ ভিতৰত আগষ্ট সেপ্টেম্বৰৰ ভিতৰত আমি কিবা নহয় কিবা এটা সমাধান হয়তো আংশিক হলো কিবা নহয় কিবা এটা সমাধান কোভিডৰ আমি পাব লাগে আজি অলপ দিনৰ আগলৈকে আপুনি কৈ আছিল যে জুন জুলাই মাহত কৰোনাৰ উৎপাত বেছি হ'ব আৰু দিল্লী আদি ৰাজ্যত জুলাই মাহত আৰু জুলাই মাহৰ শেষত নতুবা আগষ্টৰ প্ৰথম ভাগত স্কুল কলেজ খোলাৰ সিদ্ধান্ত ঘোষণা কৰিছে ইতিমধ্যে দিল্লী ইউনিভাৰ্চিটি নটিচ ইস্যু কৰি দিছে এটা সেই সময়ত যদি অসমতো স্কুল কলেজ খোলাৰ কথাটো ভবা হয় বা কৰোনাৰ কিবা এটা সমাধান নোহোৱালৈকে কিবা আংশিক হলেও সমাধান নোহোৱালৈকে যদি স্কুল কলেজ খোলাৰ কথা ভবা হয় তেনেহলে সেইটো হিতে বিপৰীত হোৱাৰ কিবা আশংকা আছে নেকি এই গোটেই কথাটো দুটা দৃষ্টিভংগীৰে চাব লাগিব যে যদি আগষ্ট সেপ্টেম্বৰলৈকে কৰোনাৰ কোনো মীমাংসা নহয় তেতিয়ালে মানৱ সমাজে কৰোনাৰ লগত সহবাস কৰিব শিকিব লাগিব স্কুল কলেজ বন্ধ এইটোৱে কি কৰিব এটা প্ৰজন্ম নোহোৱা কৰি পেলাব ধ্বংস কৰিব তাতকৈ সাৱধানতাটো যেতিয়া মানুহে বুজি পাই শিকে কৰোনা এনেকুৱা বস্তু নহয় যে আপোনাৰ গাত কৰোনা আহিব পাৰে
সাৱধানী মানুহৰ গাত কৰোনা কেতিয়াও নাহিব আৰু আহিলেও মৃত্যু নহয় না মৃত্যু হোৱা নোহোৱাটো এটা সেপাৰেট কথা এটা ডিজিজে ক'ত কি প্ৰগন'চিছ হয় মানুহৰ শৰীৰক লৈ তাৰ ব্যতিক্ৰম চলি থাকিব যদি মানৱ সমাজে কৰোনাৰ সৈতে সহবাস নকৰিব নোৱাৰে তেতিয়াহ'লে মানৱ সমাজ বা মানৱ সভ্যতাই নোহোৱা হৈ যাব সেইকাৰণে গোটেই কথাটো হ'ল এনেকুৱা যে আগষ্টলৈকে আপুনি পেচেণ্টলি ৱেইট কৰিব পাৰে কিন্তু আগষ্টৰ পিছত আপুনি ইম্পেচেণ্ট হৈ যাব যে এটা একাডেমিক ইয়াৰ আপুনি লছ কৰিব নেকি আপোনাৰ ল'ৰা ছোৱালীক এবছৰ কি ইণ্ডিয়াত মেডিকেল চিটবিলাক খালী হ'ব নেকি আজি যদি ইণ্ডিয়াই এটা বছৰ ডক্তৰ উৎপন্ন কৰিব নোৱাৰে তাৰ ফলটো 7 বছৰ পিছত যিটো দিনত আজি মেডিকেলত পাছ কৰা ল'ৰাখিনি গাঁৱৰ ডক্তৰ যাব লাগিব কৰোনা শেষ হোৱাৰ পিছত 7 বছৰৰ দিনাখন সেই ডক্তৰখিনিটো চিষ্টেমে নাপাব আজি যিখিনি মানুহক সম্পদক সমাজৰ বাবে প্ৰয়োজনীয় গোটেই হুইলটো ৰখি যাব সেইকাৰণে কৰবাত নহয় কৰবাত আপুনি বুদ্ধি উলিয়াব লাগিব যে কৰোনাৰ মাজত থাকিও কেনেকে আপুনি সভ্যতাক আগুৱাই লৈ যাব পাৰে আমি চিন্তা কৰি আছো আজিও আমাৰ সভা হৈছিলে এজ এ এডুকেশ্যন মিনিষ্টাৰ মই অসমৰ প্ৰেক্ষাপটত আমি কনষ্টেণ্টলি মিটিং কৰি আছো যে কোভিডৰ মাজত বা পোষ্ট কোভিড এই দুইটা সিচুৱেশ্যনত আমাৰ ৰেসপন্স কেনেকুৱা হ'ব লাগিব মই এটা কথাই মই ভাবো যে যদি আগষ্টলৈকে কোভিড চলি থাকে আৰু গুৱাহাটীটো সামাজিক সংক্ৰমণৰ সংজ্ঞা কি মই নাজানো কিন্তু গুৱাহাটীটো 18টাকৈ কেছ আমি পাইছো য'ত নেকি তাৰ উৎস বিচাৰি উলিওৱাটো টান আৰু গুৱাহাটীখনক লৈ মই চিন্তিত হৈ আছো আপুনি গুৱাহাটীৰ পৰিকল্পনাটো আপুনি কি ধৰণে কৈছে মই আহিম এটোলৈকে অলপ মই চিন্তিত হৈ আছো কিন্তু তাৰ মাজতো মই এটা কথা বিশ্বাস কৰো যে আপুনি মই আজি ইমান দিন আপুনি অফিচত আহিছে আপুনি অফিচত গৈছে আপোনাক কৰোনাই পোৱা নাই মই কামত আহিছো মই মোক কৰোনাই পোৱা নাই 120 কোটি মানুহৰ ভিতৰত কৰোনাই 2 লাখ মানুহকহে পাইছে গতিকে 2 লাখ মানুহৰ বিপৰীতে 118 কোটি 19 কোটি মানুহে যি সাৱধানতা অৱলম্বন কৰি চলি আছে সেইখিনি যদি আমি কৰি চলি থাকিব পাৰো আমি শ্ৰেণীকোঠাত যাব পাৰিম দেউতাক মাকে যদি ল'ৰা ছোৱালীক মাস্ক পিন্ধাই কলেজত পঠায় আৰু ল'ৰা ছোৱালীয়ে যদি সিদ্ধান্ত লয় যে আমি এইটো ডিস্টেন্সৰ ওপৰত নাযাওঁ একো অসুবিধা নহয় কিন্তু ইয়াত আপোনাৰ গ্ৰেডিং থাকিব লাগিব যে এলপি স্কুলৰ ল'ৰাজনে এই কথাটো বুজি পাব নে নাই নিশ্চয় বুজি নাপাব তেওঁৰ কাৰণে অলপ অপেক্ষা কৰিব লাগিব 10ৰ ল'ৰাজনে বুজি পাব নে নাই 10ৰ ল'ৰাজনে বুজি পাব যে মোৰ কাৰণে মেট্ৰিক দিয়াটো বেছি গুৰুত্বপূৰ্ণ 12ৰ ল'ৰাজনে বুজিব যে মই মেডিকেল এন্ট্ৰেন্স মোৰ হ'ব মই দিব লাগিব দায়িত্বই মানুহৰ স্বভাৱ সলনি কৰে গতিকে মই ভাবো যে হিতে বিপৰীত হয় নহয় মই নাজানো হয়তো কৰোনাৰ কেছ কিছু বাঢ়িব কিন্তু সভ্যতা এটাটো হাৰি যাব নোৱাৰে ৰৈ থাকিব নোৱাৰে গতিকে আমি ৱৰ্ষ্টৰ কাৰণে প্ৰিপেয়াৰ হৈ বেষ্টৰ কাৰণে প্ৰে কৰি আমি আমাৰ কামত আগুৱাব লাগিব আমি ৰখি থাকিব নোৱাৰো কিন্তু সাৱধানতা সতৰ্কতা আৰু তাৰ কাৰণে চৰকাৰে বিজ্ঞানসন্মত যিমান নীতি নিয়ম প্ৰস্তুত কৰিব লাগে আমি কৰিব লাগে আপোনাৰ কথা ঠিক যে জুলাইত আমি দিল্লী বা মুম্বাই মহানগৰীত আমি জুলাইত পৰিস্থিতিৰ আৰু অৱনতি দেখা পাম কাৰণ ভ্যাকচিন নোহোৱালৈকে কোৱাৰেণ্টাইন আৰু কণ্টেইনমেণ্ট এই দুটা দি আপুনি কণ্টেইনমেণ্ট শব্দটোৱে যে ইয়াক কণ্টেইন কৰিব পাৰিব নোহোৱা কৰিব নোৱাৰে দ্য ৱৰ্ড ইটসেল্ফ বুজাই দিয়ে যে ইট ইজ এ কণ্টেইনমেণ্ট জোন তাৰমানে আপুনি কণ্টেইন কৰিব পাৰিব নোহোৱা কৰিব নোৱাৰে জুলাইলৈকে পৰিৱেশ অৱনতি ঘটিব প্লেটো পালে যেতিয়া এটা হাৰ্ড ইমিউনিটি মানুহে ডেভেলপ কৰে তাত ডিক্লাইন হয় কিন্তু ডিক্লাইন হ'বৰ কাৰণে প্ৰথম ইনক্লাইন হ'ব লাগিব সো ইনক্লাইনৰ মানদণ্ডটো কিমান ঊৰ্ধ্বলৈকে যোৱাৰ পিছত নিম্নগামী হ'ব সেইটো নিৰ্ধাৰিত হ'ব লাগিব আজি ইটালীত আমি দেখিলো যে এটা পিক পালে পিকৰ পৰা তেওঁলোক নামিছে কিন্তু ভাৰতত পিকটো আমি পোৱা নাই
পিকটো পোৱাৰ আগতে যদি ভেকচিন আহে ঔষধ আহে ভাল নহ'লে ভাৰতৰ পিকটো অলপ বেছি ডাঙৰ পিক হ'ব কাৰণ আমাৰ জনসংখ্যা বেছি প্ৰিয় দৰ্শক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মেজমেলৰ প্ৰথম খণ্ডটিৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ মেজমেলৰ আলোচনা বহুত থাকিব বহুত প্ৰশ্ন আছে আৰু ডক্টৰ শৰ্মাৰো আছে বহুত উত্তৰ কাইলৈ শনিবাৰে পুনৰ একে সময়তে মেজমেলৰ দ্বিতীয় খণ্ডত আমি উপস্থিত হ'ম হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত পুনৰ কাইলৈ সন্ধিয়া টেলিভিছনৰ সন্মুখত আপোনাক লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ